হ্যালো ফ্রেন্ডস, আপোনালোকে নিশ্চয় গম পায় যে যিসকল কেণ্ডিডেটে ৪৫০০ পোষ্টৰ কাৰণে অনলাইন কৰিছিল আৰু ইহঁতৰ ১৯ তাৰিখৰ যি নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যন মতে যদি কোনোবা NIS-ৰ পৰা আছিল তেনেহ'লে NIS-ৰ যিখিনি ইউডিএছ কোড আছে সেইখিনি ইউডিএছ কোডটো দিব লাগিব। কোন স্কুলৰ পৰা NIS-ত DLED কমপ্লিট কৰিছে, NIS-ৰ সবিশেষ ডিটেইল দিব লাগিব। আৰু যিসকলে NIS-ত নাছিল, HCRT বা ৰেগুলাৰ আছিল, তো সিহঁতে ধুনীয়াকৈ নিজৰ যি ডিটেইলছ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ এই দুটা ভালকৈ দিব। মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কিমান চনত আপুনি কোৱালিফাইড কৰিছে ইয়াৰটো ধুনীয়াকৈ স্পষ্ট কৰি দিব, যাতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ইয়াৰটো ভুল নহয় বা মেট্ৰিক পাছ কৰা যিটো ইয়াৰ এইটো যাতে চিলেক্ট কৰা কাৰো ভুল নহয়, ভালকৈ লক্ষ্য ৰাখিব। আৰু ইয়াতে আপোনালোকে যদি কোনোবাই যদি ডাবল মতলব বেটাৰমেণ্ট দিছে তেনেহ'লে বেটাৰমেণ্টৰ দুয়োটাই এডমিটেড ইয়াতে আপলোড দিব লাগিব। আৰু যদি ৰেগুলাৰ কৰিছে এটা এডমিট কাৰ্ড যিখন আছে সেইখিনি আপলোড দিলে হৈ যাব। তো আপোনালোকে এইখিনি ভালকৈ আপলোড কৰিব। যদি কোনোবাৰ পাছৱৰ্ড পাহৰি গৈছে, যে পাছৱৰ্ড মনত নাই, তেনেহ'লে কিন্তু আপোনালোকে অনলাইন কৰাৰ সময়ত যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইমেইল যিটো আছে আপোনাৰ ইমেইলটো ভালকৈ চেক কৰক, ঠিক আছে। তো ইমেইলত আপোনালোকে পাছৱৰ্ডটো পাই যাব। বহুতৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যে পাছৱৰ্ড পাহৰি যায়, তো আপোনালোকে ইমেইলত চেক কৰক। ইমেইলত ধুনীয়াকৈ পাছৱৰ্ডটো ইহঁতে চেণ্ড কৰি দিছে, তো তাৰ পৰা আপোনালোকে পাছৱৰ্ডটো পাই যাব। আৰু যদি কিবা প্ৰব্লেম হয় অফিচিয়েল ৱেবছাইটৰ যিটো নাম্বাৰ দি আছে তাতে কল কৰিব পাৰিব খোলা দিনত। তো আপোনালোকে এইখিনি ভালকৈ ফিল আপ কৰক আৰু আপলোড দিয়ক, ইয়াতে যাতে কোনো বাদ নপৰে।